ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ সোশিয়াল সায়েন্সৰ যেটো তোমাৰ হিষ্ট্ৰী পাৰ্ট আছে এটোৰ পৰা তোমাৰ তিনিটা চেপ্টাৰ আহিব তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনত আৰু সেই তিনিটা চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ এমসিকিউ আহিব আৰু তোমাৰ কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিব গুটেখিনি আলোচনা কৰিম তোমালোকে যদি সম্পূৰ্ণ ভিডিওটো চোৱা তেতিয়াহলে তোমালোকে ইয়াৰ পৰা 99% কোৱেশ্চন কমন পাবা তোমালোকে ভিডিওটো চাই যোৱা পৰীক্ষা দিয়াৰ পিছত তোমালোকে মোক কবা কমন আহে নে নাহে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মেট্ৰিক পৰীক্ষাৰ কাৰণে বা তোমালোকৰ এডুকেশ্যনৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায়ৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে হোৱাটসএপ গ্ৰুপৰ লিংক তোমালোকক মই কমেন্ট সেকশনত দি দিছো তোমালোকে তাতে গৈ হোৱাটসএপ গ্ৰুপত জয়েন হোৱা আৰু তোমালোকৰ এক্সাম হৈ যোৱাৰ লগে লগে মোক কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা হোৱাটসএপ গ্ৰুপত জয়েন হোৱা তেতিয়া হলে তোমালোকক মই মোৰ নাম্বাৰ দি দিম তোমালোকে তেতিয়া মোক কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা তোমালোকে কিতাপ ওলাই লোৱা মই তোমালোকক কেৱল কোন কেইটা পয়েন্ট তোমালোকে চাই যাব লাগে মই হেই কেইটা কৈ দিম তোমালোকে হেইখিনি যদি চাব পাৰা ডেফিনেটলি তোমালোকে 99% কোৱেশ্চন কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মই যিখিনি তোমাক আজি পয়েন্ট আউট কৰি দিম সেই পয়েন্ট আউটখিনি এনে মই মনে কৰা নহয় তোমাৰ যিমানবোৰ হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ গৈছে সোশিয়াল সায়েন্সৰ যিমান কেইটা জিলাত প্ৰত্যেকটো জিলাৰে মই কোৱেশ্চন পেপাৰ সলভ কৰিছো আৰু সেই সাপেক্ষে মই তোমালোকক সেই পয়েন্ট কেইটা দি যাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল সো প্ৰথমতে তোমাৰ এটো সো বংগ বিভাজন আৰু স্বদেশী আন্দোলন এটোৰ পৰা তোমালোকে কিতাপ ওলাই লোৱা মই পেজ নাম্বাৰ কৈ যাম তোমালোকে হেমতে টিক কৰি ৰাখিবা আৰু সেইখিনি তোমালোকে ভালদৰে ষ্টাডি কৰি যাবা ডেফিনেটলি তোমালোকে কোৱেশ্চন কমন পাবা এতে সো তোমাৰ এই প্ৰথম প্ৰশ্নতে তোমালোকে এই দুটা লাইন তোমালোকে চাই যাবা এই দুটা লাইন তাৰ পিছত তোমাৰ এই চিপহি বিদ্ৰোহৰ বিষয় তোমালোকে এখিনি চাবা এইটো লাইন চাই যাবা এইটো লাইন এইটো তাৰ পিছত তোমালোকে সো এটো তোমাৰ পেজ নাম্বাৰ হৈছে কিমান 2 পেজ নাম্বাৰ 2 সোয়া এই লাইনটো তোমালোকে চাই যাবা এই লাইন দুটা তাৰ পিছত তোমাৰ এই লাইন দুটা চাই যাবা তোমালোকে আন্ডাৰলাইন কৰি লোৱা হা মই ইয়াতে তোমালোকক দেখাই দি আছো তাৰ পিছত তোমাৰ বংগভংগৰ পটভূমিৰ পৰা তোমালোকে এইখিনি চাই যাবা এইখিনি ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহে ঠিক আছে তাৰ পিছত তোমাৰ এইখিনি চাবা এটো এলাহাবাদৰ সন্ধি কেতিয়া হৈছিল এটো চাবা তাৰ পিছত তোমাৰ ইয়াৰ পৰা চাবা এই লাইনটো চাবা এই লাইনটো তোমালোকে চাই যাবা তাৰ পিছত এইখিনি চাবা তাৰ পিছত তোমালোকে এই কথাখিনি কিন্তু ভালদৰে চাই যাবা অসম প্ৰদেশ কেতিয়া গঠন কৰা হৈছিল এই কথাখিনি কিন্তু ইয়াৰ ওপৰত কিন্তু ডিফাৰেন্ট টাইপ অফ কোৱেশ্চনছ হয় তাৰ পিছত তোমাৰ এই কথাখিনি তোমালোকে চাই যাবা এইখিনি তোমাৰ ৰবাৰ্ট ক্লাইভ কোন আছিল তে কেতিয়ালৈকে তোমাৰ কি কৰিছিল শাসন কৰিছিল আৰু কি কৰিছিল তোমালোকে এইখিনি চাবা তাৰ পিছত এইখিনি চাবা সো আন্ডাৰলাইন কৰা আছে এইখিনি তোমালোকে চাই যাবা তাৰ পিছত এইখিনি চাবা এইখিনি তোমালোকে চাই যাবা আৰু ইয়াৰে পৰা তোমালোকে এইখিনি চাবা ইয়াতে আন্ডাৰলাইন কৰা আছে তোমালোকে এইখিনি চাই যাবা ইয়াৰ ওপৰত কিন্তু কোৱেশ্চনছ আহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কাছাৰ জিলাৰ কোৱেশ্চন পেপাৰখন চাব পাৰা কাছাৰ জিলাৰ কোৱেশ্চন পেপাৰখন খুবেই ষ্টেণ্ডাৰ্ড হয় আৰু বহুত ইম্পৰ্টেন্ট হয় এই কাছাৰ জিলাৰ কোৱেশ্চন পেপাৰখন মই সলভ কৰিছো তোমালোকে হেতু চাই লোৱা প্লেলিষ্টত দিয়া আছে আৰু বংগভংগৰ পৰা তোমালোকে এই তিনিটা লাইন চাবা তাৰ পিছত তোমাৰ ইয়াৰে পৰা এই তিনিটা লাইন আৰু এফালৰ পৰা তোমাৰ এইখিনি চাবা এই প্যাৰাগ্ৰাফটো কিন্তু তোমালোকে চাই যাবা ইয়াতে তোমাৰ বহুত ইম্পৰ্টেন্ট তোমাৰ টুকা আছে ইয়াৰ পৰা কোৱেশ্চন আহিব তাৰ পিছত তোমালোকে এইখিনিৰ পৰা চাব লাগিব এই প্যাৰাগ্ৰাফটো এইখিনি লাইন তোমালোকে ইয়াতে চাব লাগিব তাৰ পিছত তোমালোকে ইয়াতে তোমাৰ এটো পেজ নাম্বাৰ 5 ত আছে এইখিনি তোমালোকে এইখিনি চাবা তাৰ পিছত তোমাৰ এইখিনি চাবা এইখিনি তাৰ পিছত তোমাৰ পেজ নাম্বাৰ 6 ত তুমি এইখিনি চাব লাগিব এটো এইখিনি তোমালোকে চাব লাগিব তাৰ পিছত তোমালোকে চাব লাগিব বংগভংগৰ আসনিৰ প্ৰথম দফাত তোমাৰ কি আছিল এটো ষ্টেটমেন্ট বেস কোৱেশ্চন আহি কিন্তু ইয়াৰে পৰা এইখিনি তোমালোকে চাবা ইয়াৰে তোমাৰ গুটেকেটা কাৰণ তোমালোকে চাব লাগিব আৰু স্বদেশী আন্দোলন এটো পেজ নাম্বাৰ আছে 7 ত 7 নম্বৰ পেজত তোমাৰ এটো স্বদেশী আন্দোলনৰ বিষয় তোমালোকে এই কথাখিনি চাবা ইয়াৰ ওপৰত কিন্তু বহুত কোৱেশ্চন আহিছে অলৰেডি তাৰ পিছত তোমালোকৰ পেজ নাম্বাৰ 8 ওলাই লোৱা পেজ নাম্বাৰ 8 ৰ পৰা তোমালোকে এই দুটা লাইন চাবা এই দুটা লাইন ইম্পৰ্টেন্ট হয় তাৰ পিছত পেজ নাম্বাৰ 8 ৰ এইখিনি চাবা একেবাৰে তলৰখিনি পেজ নাম্বাৰ 9 ৰ পেজ নাম্বাৰ 9 ৰ এইটো লাইন চাবা তাৰ পিছত তোমাৰ এইটো লাইন চাবা আৰু এইখিনি লাইন চাবা এইখিনি বন্দে মাতৰম কোনে লিখিছিল এটো তাৰ পিছত তোমাৰ পেজ নাম্বাৰ 10 ৰ পৰা তুমি এইখিনি চাব লাগিব পেজ নাম্বাৰ 10 ৰ এইখিনি কথা তোমালোকে চাব লাগিব ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহিবই তোমালোকৰ ঠিক আছে ইয়াৰ পৰা পেজ নাম্বাৰ 10 ৰ এইখিনি বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত কিন্তু কোৱেশ্চনছ আহিব তাৰ পিছত তোমালোকে এইখিনি চাবা এইখিনি আৰু এই ডায়াগ্ৰাম কেটা চাবা এই ডায়াগ্ৰাম কেটা মানে পিকচাৰ কেটা যে আছে পিকচাৰ কেটাৰ ওপৰতে কিন্তু কোৱেশ্চন আহে আইডেন্টিফাই কৰিবলৈ দিয়ে যে কোন হয় তাৰ পিছত তোমালোকে এইখিনি চাবা এইটো লাইন তাৰ পিছত চাবা এইটো লাইন এইখিনি চাবা তোমালোকে এটো আন্ডাৰলাইন কৰা আছে তো পেজ নাম্বাৰ 11 হয়
পেজ নাম্বাৰ 11 এইটো চোৱা এইখিনি তোমালোকে আন্ডাৰলাইন কৰি ৰাখা এইখিনি চাবা ইয়াৰ ওপৰত কিন্তু কোৱেশ্চন আহিবই ভগিনী নিবেদিতা কি তেওঁৰ আসল নাম কি তেওঁ কেনেকুৱা ধৰণে সহায় কৰিছিল এইবোৰৰ ওপৰত কোৱেশ্চন আহিব তাৰ পিছত পেজ নাম্বাৰ 12 চোৱা পেজ নাম্বাৰ 12 ৰ পৰা তোমালোকে এইখিনি চাব লাগিব চোৱা এইখিনি চাব লাগিব তোমালোকে আন্ডাৰলাইন কৰি ৰাখা এইটো পেজ নাম্বাৰ 12 হয় এইখিনি তোমালোকে আন্ডাৰলাইন কৰি ৰাখা এইখিনিৰ পৰা কিন্তু কোৱেশ্চন পাবা তোমালোকে ঠিক আছে এইখিনিৰ পৰা এইখিনি চোৱা তাৰ পিছত তোমাৰ ইয়াতে চোৱা এইটো পেজ নাম্বাৰ 12 গল এতিয়া চোৱা পেজ নাম্বাৰ 13 ৰ পৰা তুমি কি চাবা এইটো চোৱা সৰলা দেৱী কোন আছিল হেতু চাবা তাৰ পিছত ভাৰতী নামৰ পত্ৰিকাখন তোমাৰ কোনে সম্পাদন কৰিছিল কিয় সম্পাদন কৰিছিল তাৰ পিছত এইটো ভগিনী নিবেদিতা কোন হয় এইখিনি এইটা আন্ডাৰলাইন কৰাখিনি এইখিনি তোমালোকে চাবা এইটো চোৱা তাৰ পিছত তোমাৰ এইটো স্বদেশী শিল্প উদ্যোগৰ পৰা তোমালোকে এইখিনি চাবা এই আন্ডাৰলাইন কৰা আছে এইখিনি তোমালোকে চাবা তাৰ পিছত হালিম গজনবী কোন আছিল এইখিনি চাবা তাৰ পিছত এইখিনি চাবা বংগলক্ষ্মী কটন বিশ্ববিদ্যালয় কটন মিল সৰি এইখিনি চাবা এইটো পেজ নাম্বাৰ 14 ৰ পৰা তোমালোকে এইখিনি চাব লাগিব এইটো চাব লাগিব তাৰ পিছত মুছলিম লীগৰ প্ৰতিষ্ঠাৰ পৰা তোমালোকে এইখিনি কথা চাব লাগিব তাৰ পিছত এইটো 14 লাখ টকা কেনেকৈ তোমাৰ খৰচ হৈছিল তাৰ পিছত তোমাৰ এইখিনি তাৰ পিছত এইখিনি এইটো হৈছে পেজ নাম্বাৰ 14 পেজ নাম্বাৰ 15 ৰ পৰা তোমালোকে চাব লাগিব এইখিনি এইটো চোৱা এইটো এই কথাখিনি তোমালোকে চাবা তাৰ পিছত এইখিনি চাবা এইটো চাবা আৰু ইতে কাৰণ তিনিটা চাবা মূল লক্ষ্য আৰু উদ্দেশ্য এইটো এইখিনি চাবা তাৰ পিছত তোমাৰ এইটো লাইন চাই যাবা তাৰ পিছত চাবা এইটো লাইন তোমাৰ মুছলিম লীগৰ তোমাৰ যেটো কাৰ্যালয় হেতু তোমাৰ কেতিয়া আৰু কলৈকে স্থানান্তৰিত হৈছিল এইটো পেজ নাম্বাৰ 16 ত এইটো চাবা সালিমুল্লাহৰ মৃত্যু কেতিয়া হৈছিল তাৰ পিছত এই ডায়াগ্ৰামটো চাবা এইটো কিহৰ ডায়াগ্ৰাম হয় এনেকৈ কোৱেশ্চন আহে তাৰ পিছত তোমাৰ স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ এটোৰ পেজ নাম্বাৰ 16 ৰ পৰা তোমালোকে এইখিনি চাব লাগিব এইখিনিৰ পৰা কিন্তু কোৱেশ্চন আহিছে অলৰেডি তাৰ পিছত তোমালোকে এইখিনি চাবা এইটো একত্ৰিতকৰণ যেটো তোমাৰ কেতিয়া হৈছিল এইটো আৰু এই ডায়াগ্ৰাম কেটা চাবা এইটো কোন হয় এই তিনিটা লাল বল পাল বুলি কোৱা হয় তাৰ পিছত তোমাৰ চৰকাৰৰ আন্দোলনকাৰী কৰ্মপন্থা এইটো পেজ নাম্বাৰ 17 ৰ পৰা এইখিনি চাবা তাৰ পিছত স্বদেশী আন্দোলনৰ অৱদানৰ বিষয়ে পঢ়ি যাবা দেই স্বদেশী আন্দোলনৰ অৱদানৰ সিকোয়েন্স বেস কোৱেশ্চন আহে পেজ নাম্বাৰ 18 ৰ পৰা তোমালোকে এই কেটা চাবা সো এটো তোমাৰ 3 নম্বৰ কাৰণৰ এইকেটা তাৰ পিছত তোমাৰ 4 নম্বৰ কাৰণৰ এইখিনি তাৰ পিছত 5 নম্বৰ কাৰণৰ এইখিনি আৰু তোমাৰ ইফালে আৰু চাব না লাগে তাৰ পিছত আহিছো তোমাৰ সো এটো অনুশীলনীৰ পৰা তোমাৰ কি চাবা সো যিকেটা শৰ্ট মাৰ্কৰ কোৱেশ্চন আছে এটা তুমি গুটেকেটা চাব লাগিব কাৰণ ইয়াৰ পৰা তোমালোকৰ এমসিকিউ আহিব লগতে 1 মাৰ্কৰ কোৱেশ্চন আহিব শৰ্ট কোৱেশ্চন কেটা তুমি এৰিব নোৱাৰা কাৰণ এমসিকিউ আহিব নহলে 1 মাৰ্কৰ কোৱেশ্চন ইয়াৰ পৰা আহিব আৰু তোমাৰ এটো সমুত্তৰ প্ৰশ্নৰ পৰা 2 নম্বৰ 3 নম্বৰ চাবা 2 আৰু 3 আৰু ইফালে চাবা 5 7 আৰু 8 5 7 আৰু 8 একেটা চাবা তাৰ পিছত সব পেজ নাম্বাৰ তোমাৰ এটো হৈছে পেজ নাম্বাৰ 22 যেটো দ্বিতীয় নম্বৰ চেপ্টাৰ আছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম ইয়াৰ পৰা চাবা তোমাৰ প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল এটো চাবা পেজ নাম্বাৰ 22 হয় পেজ নাম্বাৰ 23 তুমি এই কথাখিনি চাবা এটো আন্ডাৰলাইন কৰা আছে তাৰ পিছত তোমাৰ এইখিনি চাবা এইখিনি এটা মই আন্ডাৰলাইন কৰি ৰাখিছো এইবোৰৰ পৰা কোৱেশ্চন আহিছে মই যেতিয়া তোমাৰ কোৱেশ্চন পেপাৰ সলভ কৰিছো তেতিয়া মই এইবোৰ আন্ডাৰলাইন কৰিছো বুজি পাইছানে তো ইয়াৰ পৰা তোমালোকে চাব লাগিব ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহিব তাৰ পিছত তোমাৰ পেজ নাম্বাৰ 24 ত চোৱা এইখিনি আছে পেজ নাম্বাৰ 24 ত তোমালোকে এইখিনি চাব লাগিব এটো তাৰ পিছত এইখিনি সত্য আৰু আগ্ৰহ এইখিনি তোমাৰ এটো তাৰ পিছত এইখিনি তোমালোকে এইখিনি চাই যাবা ভালদৰে ইয়াৰ পৰা কিন্তু তোমালোকে কোৱেশ্চন পাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কাৰণে সায়েন্স ম্যাথছ তাৰ পিছত সোশ্যাল সায়েন্স আৰু এছামিজ এই চাৰিটা সাবজেক্টৰ ইবুক বনোৱা হৈছে তোমালোকে যদি ইবুক লব বিচৰা ইবুক লব পাৰিবা একেবাৰে কম দামতে পাবা একেবাৰে লেস প্ৰাইসতে তোমালোকে পাই যাবা তোমালোকৰ যদি ইবুক লাগে তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা WhatsApp কৰিলে তোমালোকে ইবুক খিনি পাই যাবা আৰু সায়েন্সৰ ম্যাথছৰ সোশ্যাল সায়েন্সৰ আৰু এছামিজৰ যি ইবুক বনোৱা হৈছে তাৰে পৰা তোমালোকে 99% কোৱেশ্চন তোমালোকে কমন পাবা পেজ নাম্বাৰ 25 লৈ আহা পেজ নাম্বাৰ 25 ত চোৱা ৰাওলা টাইম তোমালোকে কিন্তু জিকেটা তোমাৰ আইন আছে বা আন্দোলন আছে হেবোৰৰ কিন্তু এই যেটো ডেট এই ডেটটো কিন্তু বাৰ যেটো বছৰ আছে হেতু কিন্তু তোমালোকে মনত ৰাখিব লাগিব কাৰণ সিকোয়েন্স বেসড কোৱেশ্চন আহিব মিলাবলৈ আহিব পাৰে নাইবা তোমাৰ কোনটো ঘটনা কেনেকৈ হৈছিল এটো সিকোয়েন্স বেস মিলাবলৈ আহিব ঠিক আছে তো তোমালোকে এইখিনি চোৱা এইখিনি তোমালোকে আন্ডাৰলাইন কৰি ৰাখা এইখিনি তোমালোকে চাব লাগিব এইখিনি এইবোৰ কিন্তু এই ডেটবোৰ কিন্তু চাব লাগিব এই ডেটবোৰ তোমালোকে এক্সাম দিয়াৰ পিছত মোক জনাবাচোন কমন আহিছে নে নাই কমনটা আহিবই এটো
তারপর 99% কুৱেশ্যন কমন পাবা এইখিনি তোমালোকে চাবা তাৰপিছত তোমাৰ ইফালে 26 পেজ নাম্বাৰ 26ক তোমালোকে এইখিনি চাবা এইখিনি ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি কিয় ঘূৰাই দিছিল এইটো খিলাফত আন্দোলনৰ পৰা তোমালোকে খিলাফত আন্দোলনৰ বিষয়ে তোমালোকে এই কথাখিনি চাবা অসহযোগ আন্দোলনৰ তোমালোকে এই কথাখিনি চাবা তাৰপিছত তোমাৰ অসহযোগ আন্দোলনৰ মুখ্য কাৰ্য এইখিনি চাবা মুখ্য লক্ষ্য এইখিনি চাবা এইটো পেজ নাম্বাৰ 27ত আছে এইকেইটা চাবা কাৰকসমূহ কি আছিল অসহযোগ আন্দোলনৰ কাৰকসমূহ চাবা তাৰপিছত এইখিনি চাবা এইটো চোৱা কি বিদ্যাপীঠ তোমাৰ কি হৈছিল তাতে এইটো তাৰপিছত যতৰ কিমানটা নিৰ্মাণ কৰা হৈছিল এইটো পেজ নাম্বাৰ 28 চোৱা এইটো পেজ নাম্বাৰ 28 আৰু ইয়াতে তোমাৰ চোৱা যেটো তোমাৰ অসহযোগ আন্দোলনৰ যেটো নীতিবাচক আৰু ইতিবাচক দিশ সেইটো চাবা সেইটো কিন্তু ইম্পৰ্টেন্ট হয় ইয়াতে এইখিনি চাবা পেজ নাম্বাৰ 28 হয় এইখিনি চাবা তাৰপিছত অসহযোগ আন্দোলনৰ সামৰণিৰ এইখিনি চাবা এইখিনি ইম্পৰ্টেন্ট হয় এইখিনি তাৰপিছত তোমাৰ পেজ নাম্বাৰ 29 আহা পেজ নাম্বাৰ 29ত তুমি এইখিনি চাবা এইটো লাইন মই যিখিনি আন্ডাৰলাইন কৰিছো এইখিনি চালে তোমালোকে 99% কুৱেশ্যন কমন পাবা লং কুৱেশ্যনো কমন পাবা লগতে তোমাৰ এমসিকিউ তোমালোকে কমন পাবা পেজ নাম্বাৰ 30 চোৱা পেজ নাম্বাৰ 30 তুমি এইখিনি কথা চাব লাগিব এইখিনি পেজ নাম্বাৰ 30 তাৰপিছত আছে তোমাৰ এইটো চোৱা এই ডায়াগ্ৰামটো মনত ৰাখিবা ডায়াগ্ৰামৰ লগত ৰিলেটেড কুৱেশ্যন আহে মানে ডিটেকশন কৰিবলৈ দিয়ে যেটো কি ডায়াগ্ৰাম হয় তাৰপিছত তোমাৰ এইখিনি চাবা তাৰপিছত এইখিনি চাবা হিমন্ত গান্ধী কোন হয় পেজ নাম্বাৰ 31ত তুমি এইখিনি চাব লাগিব এইখিনি তাৰপিছত এইখিনি আৰু এইখিনি চাবা তাৰপিছত পেজ নাম্বাৰ 32ত তোমালোকে চোৱা এইটো তোমাৰ চাব লাগিব কিন্তু এইটো কেতিয়া হৈছিল এইখিনি কথা চাবা তাৰপিছত মন্ত্ৰী কংগ্ৰেছ সভা এইখিনি চাবা এইটো চাবা এই লাইনটো চাবা পাকিস্তানৰ দাবী এইটো কিয় কৰিছিল কেতিয়া কৰিছিল এইখিনি তাৰপিছত তোমাৰ এইটো ব্যক্তিগত সত্যাগ্ৰহৰ তোমাৰ এইখিনি চাব লাগিব দেই এইখিনিও চাবা এই লাইনৰ পৰা এইখিনি লাইন চাবা ইম্পৰ্টেন্ট হয় এইখিনি চাবা এই তোমাৰ ইয়াৰবোৰ কিন্তু তোমালোকে মনত ৰাখিব লাগিব মই বাৰে কৈ আছো হা ইয়াৰ ওপৰত কিন্তু কোৱেশ্যন পাবা এইখিনি তাৰপিছত এইখিনি এবং আন্ডাৰলাইন কৰি ৰাখিছো চোৱা তোমালোকে এইখিনি ভালদৰে চাবা তোমালোকে ঠিক কৰি ৰাখা 34 নম্বৰ পেজৰ তুমি এইখিনি চাব লাগিব এইখিনি আৰু এইখিনি কথা 34 নম্বৰ পেজৰ 35 নম্বৰ পেজৰ পৰা তোমালোকে এই ডায়াগ্ৰামটো চাব লাগিব দেই এটো কিন্তু আহে হা পৰীক্ষা তাৰপিছত তোমালোকে এইখিনি চাবা এটো তো চিনি পোৱা নেতাজী সুভাষ চন্দ্ৰ বসু এইখিনি আৰু এইখিনি তাৰপিছত 35 নম্বৰ পেজৰ পৰা তোমালোকে এইখিনি চাব লাগিব 35 নম্বৰ পেজৰ 36 নম্বৰ পেজ এটো 36 নম্বৰ পেজৰ পৰা এইখিনি তোমালোকে চাব লাগিব তাৰপিছত এইখিনি চাবা এইখিনি ইয়াৰ পৰা কিন্তু কোৱেশ্যন আহিব 37 পৰা তোমালোকে চাব লাগিব এইখিনি এইটো লাইন তাৰপিছত এইটো লাইন আৰু এইখিনিৰ পৰা তোমালোকে এইখিনি লাইন চাব লাগিব তাৰপিছত ভাৰত স্বাধীন আইনৰ এই দফাকেইটা চাব লাগিব তাৰপিছত 38 নম্বৰ পেজৰ পৰা তোমালোকে এইখিনিৰ পৰা তোমালোকে গুটেখিনি কথা চাবা এতে তোমাৰ চোৱা তোমাৰ এই যে ৰেড ক্লিফ ৰেখাক ভাৰতৰ পাকিস্তানৰ সীমা বুলি কোৱা হয় তাৰপিছত ভাৰত বাংলাদেশৰ সীমা বুলিও কোৱা হয় এই কথাখিনি কিন্তু তোমালোকে চাব লাগিব এই প্যাৰাগ্ৰাফটো চাব লাগিব আৰু ইয়াৰ পিছত তোমাৰ অনুশীলনীৰ পৰা তুমি কি চাবা অনুশীলনীৰ পৰা চোৱা অতি চমু উত্তৰৰ যেটো তোমাৰ জিকেটা কোৱেশ্যন আছে হেখিনি কিন্তু তোমালোকে চাব লাগিব 1 মাৰ্কৰ কোৱেশ্যন হয় এবোৰ 1 মাৰ্কৰ বা 2 মাৰ্কৰ কোৱেশ্যন হয় তোমালোকে কিন্তু গুটেখিনি চাব লাগিব ইয়াৰে অতি চমু উত্তৰৰ প্ৰশ্ন 1 মাৰ্ক আৰু 2 মাৰ্কৰ কোৱেশ্যন আহিলে তোমালোকৰ ইয়াৰ পৰা আহিব লগতে এমসিকিউ আহিব ইয়াৰ পৰা এমসিকিউ আহিব তাৰপিছত তোমাৰ এইখিনি চোৱা এটো 1 মাৰ্কৰ কোৱেশ্যন হয় এবোৰ 1 মাৰ্কৰ কোৱেশ্যন লগতে এমসিকিউ মই বাৰে কৈ আছো তোমালোকে কিন্তু এবোৰ ইম্পৰ্টেন্ট হয় আৰু দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা তুমি চাবা এটো তোমাৰ 3 4 আৰু 5 তাৰপিছত চোৱা এইখিনি তৃতীয় নম্বৰ চেপ্টাৰ চোৱা থাৰ্ড নম্বৰ চেপ্টাৰটো কিছুমান জিলাত দিছে কিছুমান জিলাত দিয়া নাই গতিকে তোমালোকে চাই লোৱা কি আহিব এবোৰৰ পৰা কিন্তু তোমালোকৰ মেট্ৰিকত পৰীক্ষাত প্ৰশ্ন আহিব এবোৰে আহিব মেট্ৰিকত তাৰপিছত তোমালোকে চোৱা এটো তোমাৰ এটো পেজ নাম্বাৰ ইফালে আছে তোমাৰ 42 পৰা তোমালোকে এইখিনি কথা চাই যাবা এইখিনি কথা 42 পৰা ঠিক আছে আৰু ইফালৰ পৰা তুমি এই আন্ডাৰলাইন কৰা লাইনখিনি চাই যাব পাৰা এটো তাৰপিছত তোমাৰ 43 নম্বৰ পেজৰ পৰা এইখিনি চাব লাগিব তাৰপিছত এইখিনি চাব লাগিব দাগ প্ৰথাৰ কিতে বিলুপ্তি ঘটিছিল এইখিনি তাৰপিছত 44 নম্বৰ পেজৰ পৰা তোমালোকে এইখিনি চাব লাগিব এটো আন্ডাৰলাইন কৰা আছে এইখিনি চাবা তাৰপিছত তোমাৰ এতে 45 নম্বৰ পেজত এইটো অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ কেনেকৈ পৰিছিল হেখিনি কিন্তু তোমাৰ ৰিজন কেটা কিন্তু চাব লাগিব ৰিজন কাৰণ কেটা কি ইয়াতে কাৰণ কেটা আছে এইটো আন্ডাৰলাইন কৰা আছে এইখিনি এইটো লাইন তাৰপিছত তোমাৰ আছে এইটো লাইন এই লাইন কেটা তোমালোকে চাই যাবা মনিৰাম দেৱাৰৰ বিদ্ৰোহৰ পৰা তোমালোকে এইখিনি চাবা আন্ডাৰলাইন কৰা আছে
এইখিনি তোমালোকে চাবা এইখিনি আন্ডাৰলাইন কৰা আছে তোমালোকে আন্ডাৰলাইন কৰি ৰাখা তাৰপিছত মধুমল্লিক কোন আছিল তাৰপিছত কোনজন মুক্তিয়াৰৰ লগলগি হেতু তোমাৰ সহায় কৰিছিল এইখিনি কথা এটো ইয়াৰ পৰা ইয়ালৈকে এইখিনি চাবা এটো হৈছে পেজ নম্বৰ 45 পেজ নম্বৰ 46 চোৱা পেজ নম্বৰ 46 ৰ পৰা তোমালোকে এইখিনি কথা চাব লাগিব চোৱা এইটো প্যাৰাগ্ৰাফ আৰু এইটো প্যাৰাগ্ৰাফ তোমালোকে চাই যাবা দুটা প্যাৰাগ্ৰাফ চালেই হ'ব এইটো প্যাৰাগ্ৰাফ এই গুটেখিনি আৰু এইটো প্যাৰাগ্ৰাফ ঠিক আছে তাৰ পিছত তোমাৰ 47 গল এটো চা 48 নম্বৰ পেজৰ পৰা তোমালোকে এই কথাখিনি চাই যাবা 48 নম্বৰ পেজৰ পৰা এইখিনি আৰু এটো ক্যাপ্টেন হৰেল কোন আছিল এটো চাবা তাৰ পিছত তোমাৰ এটো চা 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহি আছে প্ৰত্যেকটো জিলাতে কোৱেশ্চন আহিছে গতিকে তোমালোকেও পাবা তোমালোকে আগৰ যিবোৰ কোৱেশ্চন পেপাৰ মই সলভ কৰিছো হেবোৰ তোমালোকে চাব পৰা প্লেলিষ্টত দিয়া আছে 49 নম্বৰ পেজৰ পৰা তোমালোকে এইখিনি চাবা সো কাৰণৰখিনি মই যিখিনি মেইন পাৰ্ট মই কেৱল সেইখিনি আন্ডাৰলাইন কৰিছো বাকিখিনি তোমালোকে নাচালেও হ'ব এইখিনি একেটা হৈছে মেইন পাৰ্ট একেটা তোমালোকে চাই যোৱা একেটা চাই যোৱা ইয়াৰ পৰা কোৱেশ্চন পাবা তাৰ পিছত 50 নম্বৰ পেজৰ পৰা তোমালোকে এইখিনি চাবা এটো চা এটো তোমাৰ অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব কি আছিল সো তিনিটা গুৰুত্ব তোমালোকে চাবা 1 2 3 তিনিটা গুৰুত্ব চাবা অসমত কৃষক বিদ্ৰোহৰ উত্থান এটোৰ পৰা তোমালোকে এই কেটা চাই যাবা মই যেখিনি আন্ডাৰলাইন কৰিছো এইখিনি চাবা তাৰ পিছত 51 নম্বৰ পেজৰ পৰা এইখিনি চাবা এটো লাইন চাবা তাৰ পিছত ফুলগুৰি ধাবাৰ পৰা তোমালোকে ফুলগুৰি ধাবাৰ এই প্যাৰাগ্ৰাফটো কিন্তু চাবা গুটেখিনি এই প্যাৰাগ্ৰাফ গুটেখিনি ইম্পৰ্টেন্ট হয় ফুলগুৰি ধাবাৰ গুটেখিনি ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত 52 নম্বৰ পেজৰ পৰা তোমালোকে এইখিনি চাবা 52 নম্বৰ পেজৰ পৰা এইখিনি চাবা এইখিনি চাবা আৰু এই লাইনটো চাবা 52 নম্বৰ পেজৰ পৰা তাৰ পিছত তোমাৰ 53 নম্বৰ পেজৰ পৰা তোমালোকে এই লাইনটো চাবা এই প্যাৰাগ্ৰাফটো চাই যাবা এটো প্যাৰাগ্ৰাফ চাবা সৰু এটা প্যাৰাগ্ৰাফ তাৰ পিছত এই প্যাৰাগ্ৰাফখিনি চাবা আৰু নামনি অসমৰ কৃষক বিদ্ৰোহৰ পৰা তোমালোকে আন্ডাৰলাইন কৰা কথাখিনি চাই যাবা ইয়াৰ পৰা কোৱেশ্চন আহে এইখিনি 54 নম্বৰ পেজৰ পৰা তোমালোকে চাবা এইখিনি চোৱা আন্ডাৰলাইন কৰা আছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ আন্ডাৰলাইন কৰা আছে এইখিনি তোমালোকে চাবা এইখিনি যিখিনি আন্ডাৰলাইন কৰা আছে সেইখিনি চাবা যিখিনি আন্ডাৰলাইন কৰা আছে এইখিনি বহুত ইম্পৰ্টেন্ট হয় এইবোৰ তাৰ পিছত 55 নম্বৰ কোৱেশ্চনৰ লাচিমাৰ কৃষক বিদ্ৰোহৰ পৰা তোমালোকে এইখিনি চাবা আৰু এই ইয়াতে যিখিনি কাট পেন্সিলৰ আন্ডাৰলাইন কৰা আছে এই কথাখিনি চাই যাবা এই কথাখিনি চাবা লগতে এইখিনি চাবা এইখিনি তোমাৰ ইয়েলো কালাৰখিনি এইখিনি চাবা তাৰ পিছত পথৰুঘাটৰ কৃষক বিদ্ৰোহ এটো কেতিয়া হৈছিল এটো চাবা এটো আন্ডাৰলাইন কৰাই আছে ইয়াতে তাৰ পিছত চোৱা তোমাৰ 56 নম্বৰ পেজৰ পৰা তোমালোকে এইখিনি চাবা এটো তোমাৰ এন্ডাৰসন কোন আছিল তাৰ পিছত তোমাৰ জে.আৰ. বেৰিংটন কোন আছিল এইখিনি চাবা তাৰ পিছত এইখিনি চাবা এইখিনি এটো আছে 56 নম্বৰ পেজ এইখিনি চাবা এটো যিখিনি আন্ডাৰলাইন কৰা আছে এইখিনি তাৰ পিছত তোমাৰ 57 নম্বৰ পেজৰ পৰা চাবা এটো চা জয়ন্ত বিদ্ৰোহৰ বিষয় এইখিনি চাবা এটো চাবা তাৰ পিছত এই লাইন দুটা চাবা এইটো লাইন চাবা আৰু এই দুটা লাইন তাৰ পিছত তোমাৰ আছে 58 নম্বৰ পেজৰ পৰা তোমালোকে এইখিনি চাবা যিখিনি মই আন্ডাৰলাইন কৰিছো এইখিনি চাই লোৱা এইখিনিও চাই লোৱা এইখিনি আন্ডাৰলাইন কৰি ৰাখা তাৰ পিছত এইখিনি তাৰ পিছত 59 নম্বৰ পেজৰ পৰা তোমালোকে যিখিনি আন্ডাৰলাইন কৰা আছে এইখিনি কথাই চাবা এইখিনি কথা চালে হৈ যাব ঠিক আছে এইখিনি চাবা তাৰ পিছত তোমাৰ আহিছো অনুশীলনী লৈছা অনুশীলনীৰ পৰা 74ৰ প্ৰশ্ন কিন্তু গুটেকেটা চাব লাগিব মই বাৰে কৈ আছো ইয়াৰ পৰা তোমালোকে এমসিকিউ পাবা লগতে 2 মাৰ্কৰ কোৱেশ্চন আৰু 1 মাৰ্কৰ কোৱেশ্চন গুটেকেটা তোমাৰ ইয়াৰ পৰা দিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ মই কলোৱে তোমাৰ সোশ্যাল সায়েন্সৰ তাৰ পিছত তোমাৰ ম্যাথছৰ তাৰ পিছত এছামিছৰ আৰু তোমাৰ সোশ্যাল সায়েন্সৰ এটো সায়েন্স ম্যাথছ এছামিছ আৰু সোশ্যাল সায়েন্সৰ এবোৰৰ তোমাৰ 100% কোৱেশ্চনৰ এনসাৰৰ হৈতে 100% তোমাৰ এমসিকিউৰ লগতে ভিতৰুৱা কোৱেশ্চনৰ লগতে ইবুকখন বনোৱা আছে তো তোমালোকে চাৰিওটাৰ ইবুক পাবা তোমালোকে ইবুকৰ কাৰণে 7002824673 এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা একেবাৰে কম দামতে পাই যাবা ইবুকখন জৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা এতে দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা তুমি 1 2 3 4 এই চাৰিটা কোৱেশ্চন চাবা ইয়াৰে এই চাৰিটা কোৱেশ্চন চাবা তো মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো ইতিহাস পাঠৰ তোমালোকে এইখিনি চালে তোমালোকৰ ডেফিনেটলি হৈ যাব আৰু তোমালোকে ডিসেম্বৰত হ'বলগীয়া আজমল সুপাৰ 40 এন্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিলে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হোৱা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো লগতে কমেন্ট সেকশনতো দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰী সকল
আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।